নমস্কাৰ স্বাগতম জনাইছো গুড মৰ্নিং 18 নলো ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী নিতাবিতং খবৰ আলফা স্বাধীনৰ সৈতে প্ৰাথমিক পৰ্যায়ৰ বাৰ্তালাপৰ দায়িত্ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হৈছে অৰ্পণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে দায়িত্ব দিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী শাহক সাক্ষাৎ কৰাৰ পিছতে সাংবাদিকক জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আলোচনাৰ মধ্যস্থতাকাৰী হিচাপে বিচাৰিছিল পৰেশ বৰুৱাই আৰু ইয়াৰ পিছতে আলফা স্বাধীনৰ সৈতে প্ৰাথমিক পৰ্যায়ৰ যি বাৰ্তালাপৰ দায়িত্ব সেই দায়িত্ব ইতিমধ্যে অৰ্পণ কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই সংক্ৰান্তত ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ সৈতে কৰা হৈছিল বৈঠক আৰু তাৰ পিছতে এই দায়িত্ব দিয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক সাক্ষাৎ কৰাৰ পিছতে এই কথা সাংবাদিকক অৱগত কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাক আলোচনাৰ মধ্যস্থতাকাৰী হিচাপে বিচাৰিছিল পৰেশ বৰুৱাই তাতে কেইবাটাও বিষয় আলোচনা হৈছিল বিশেষকৈ এক প্ৰকাৰ ক'ব গ'লে অসমৰ পেণ্ডিং প্ৰজেক্টবিলাক ক্লিয়াৰ কৰাৰ কাৰণে মই তেখেতক বহুদিন আগতে এটা সময়ৰ কাৰণে ৰিকুৱেষ্ট কৰি থৈছিলোঁ সেই ক্ষেত্ৰতে আজি মোক আলোচনাৰ কাৰণে মাতিছিলে তেখেতে এটা কথা কৈছে যে যদি আমি কিবা প্ৰকাৰে ৰাজ্য চৰকাৰে আলফাৰ লগত আমি আলোচনা আগবঢ়াব পাৰোঁ তেখেতে প্ৰাৰম্ভিক কথাখিনি পতাৰ কাৰণে মোকে দায়িত্ব দিছে অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰিলিমিনাৰী যিখিনি কথা আৰম্ভ কৰিব লাগে বা প্ৰথম যিখিনি কথা পাতিব লাগে তেখেতে মোক কৈছে যে এইটো মোৰ পৰ্যায়ত প্ৰাৰম্ভিক কথাখিনি পাতি ল'ব পৰা যাব তাৰ পিছত যদি পৰিৱেশ এটা বনে দুইটা পক্ষৰ পৰা তেতিয়া হয়তো কেন্দ্ৰীয় চৰকাৰ বা আন যি ধৰণে এটা আলোচনাৰ মঞ্চ তৈয়াৰ হয় কিন্তু একেবাৰে যেটো ABCD প্ৰথম কথাখিনি তেখেতে কৈছিল যে আপুনি মানে তুমি পাতি ল'ব পাৰা আপুনি আৰম্ভ কৰিব কিবা তেনেকুৱা ভাবিছে তেনেকুৱা কথা নহয় এইবিলাকতো কোনো এনেকৈ চিঠি দিলোঁ আহিলোঁ তেনেকুৱা কথা নহয় তেখেতৰ এটা পজিশ্যন আছে আমাৰ এটা পজিশ্যন আছে খুব লাহে লাহে শ্লো পৰ্যায়ত আমি গৈ থাকিব লাগিব ইয়াত জলদিবাজি কৰা কোনো কথা নাই খুব লাহে 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 আমি গৈ থাকিব আনে গুৰুত্বপূৰ্ণ খবৰ মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই মাটিৰ দালালৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি চলিছে অভিযান ধুবুৰী যোৰহাট নগাঁও নলবাৰী তেজপুৰ সহ কেইবা স্থানতো বহুকেইজন মাটিৰ দালালক কৰা হৈছে আটক যোৰহাট আৰক্ষীয়ে নিশাৰ ভাগত 8জনকৈ লোকক সোধা পোছাৰ বাবে আটক কৰিছে আৰক্ষী আটক কৰা লোককেইজন হৈছে মনজিত চাংমাই ধৰণী চেতিয়া পংকজ বৰুৱা জ্ঞানমণি বৰবৰা দীপ নেওক দিগন্ত গগৈ বিজয় বৰা চিৰঞ্জিত ৰাজখোৱা আৰু বাবু বৰা গুৱাহাটীৰ বশিষ্ঠতো দালাল শ্ৰীমন্ত চৌধুৰীৰ ঘৰত আৰক্ষীয়ে চলাইছিল অভিযান মাটিৰ দালালক গামোচা পিন্ধাই ৰাজহ চক্ৰ বিষয়া আৰু ADC সকলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়াৰ পিছতে তৎপৰ হৈ পৰিছে আৰক্ষী আৰু বিভিন্ন প্ৰান্তত ইতিমধ্যে অভিযান চলিছে আৰু নিশাৰ ভাগত ইতিমধ্যে বহুকেইজন মাটিৰ দালালক আটক কৰা হৈছে যোৰহাটৰ পৰা 8জনকৈ লোকক সোধা পোছাৰ বাবে ইতিমধ্যে আৰক্ষী আটক কৰিছে আৰু এতিয়া মাটিৰ দালালৰ বিৰুদ্ধে এনেদৰে অসম আৰক্ষী কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে যাৰ বিৰুদ্ধে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে পূৰ্বতে নিৰ্দেশনা জাৰি কৰিছে যাতে মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হওক আৰু সমগ্ৰ ৰাজ্যজুৰি ইয়াৰ বিৰুদ্ধে অভিযান চলিছে ধুবুৰী যোৰহাট নগাঁও নলবাৰী তেজপুৰ সহ কেইবা স্থানতো বহুকেইজন মাটিৰ দালালক ইতিমধ্যে আটক কৰা হৈছে সোধা পোছা অব্যাহত ৰখা হৈছে যোৰহাটৰ পৰা নিশাৰ ভাগত 8জনকৈ লোকক ইতিমধ্যে আৰক্ষী আটক কৰিছে আৰু আটক কৰা লোককেইজন ইতিমধ্যে আমি জনাইছোঁ মনজিত চাংমাই ধৰণী চেতিয়া পংকজ বৰুৱা জ্ঞানমণি বৰবৰা দীপ নেওক দিগন্ত গগৈ বিজয় বৰা চিৰঞ্জিত ৰাজখোৱা আৰু বাবু বৰা এই 8জনকৈ লোকক আটক কৰি সোধা পোছা অব্যাহত ৰখা হৈছে আনহাতে গুৱাহাটীৰ বশিষ্ঠতো দালাল শ্ৰীমন্ত চৌধুৰীৰ ঘৰত আৰক্ষীয়ে চলাইছিল অভিযান আৰু ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি যিহেতু মাটিৰ দালালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ইতিমধ্যে পূৰ্বতে উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই গামোচা পিন্ধাৰ কথাতে উল্লেখ কৰিছিল ৰাজহ চক্ৰ বিষয়া আৰু ADC সকলক মাতি নি তেওঁলোকে বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তেতিয়া পিছতেই কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল যাতে মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হওক তাৰ পিছতে এতিয়া অসম আৰক্ষী কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ আৰক্ষীৰ নিশা মহানগৰীৰ কেইবা স্থানতো মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান বৰাগাঁও লালুংগাঁও ভেটাপাৰাত আৰক্ষীৰ অভিযান চলিল
শ্ৰীমন্ত চৌধুৰী নামৰ দালালজনৰ বাসগৃহ চলিল অভিযান ভেটাপাৰাৰ চন্দ্ৰ চৌধুৰী পথৰ গৃহ নম্বৰ 11 চলিল এই অভিযান ক্ৰাইম ব্ৰাঞ্চ হাতীগাঁও আৰক্ষী আৰু দিছপুৰ আৰক্ষীয়ে চলালে এই অভিযানত জব্দ কৰা হৈছে শতাধিক মাটিৰ ফাইল অভিযানৰ সময়ত বহিৰাজ্যত আছিল দালাল শ্ৰীমন্ত চৌধুৰী ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহ চক্ৰ বিষয়া আৰু অতিৰিক্ত উপায়ুক্তসকলক দালালক বিদায় দিবলৈ নিৰ্দেশ দিয়াৰ পিছতো দালাল ৰাজ অব্যাহত থকা দালালৰ বিৰুদ্ধে এতিয়া আৰক্ষী কঠোৰ হৈ পৰিছে আৰু গুৱাহাটী মহানগৰীৰ বশিষ্ঠতো চলিছিল অভিযান দেখুৱাইছো কেনেদৰে অভিযান চলাইছিল নিশাৰ ভাগত বৰাগাঁও লালুংগাঁও ভেটাপাৰাত এনেদৰে আৰক্ষীয়ে নিশাৰ ভাগত চলাই অভিযান শ্ৰীমন্ত চৌধুৰী নামৰ গুৱাহাটী মহানগৰীৰ যিজন দালাল আছিল তেওঁৰ বাসগৃহতো বহু সময় ধৰি অভিযান চলোৱা হৈছে ভেটাপাৰাৰ চন্দ্ৰ চৌধুৰী পথৰ গৃহ নম্বৰ 11 চলিলে অভিযান আৰু যেহেতু মাটিৰ দালালৰ বিৰুদ্ধে নিশাৰ ভাগত যোৰহাটতো অভিযান চলিছিল যোৰহাটৰ পৰা 8জনকৈ লোকক সোধা পোছাৰ বাবে ইতিমধ্যে আটক কৰা হৈছে তাৰ সবিশেষ খবৰ আমাক জনাব গৌতম বৰাই যোৰহাটৰ পৰা গৌতম আমি আপোনাৰ পৰা জানিব বিচাৰিছো 8জনকৈ মাটিৰ দালালক ইতিমধ্যে আৰক্ষীয়ে নিশাৰ ভাগত আটক কৰিছে সেইহতীয়া খবৰ আপোনাৰ পৰা জানিব বিচাৰিছো কেনেধৰণে অভিযান অব্যাহত আছে যোৰহাটত হয় নিশ্চয়কৈ ৰশ্মিতা 8গৰাকী নহয় 9গৰাকী লোকক ইতিমধ্যে যোৰহাট আৰক্ষীয়ে যোৱা নিশা আটক কৰিছে আৰু এই লোকসকলক সোধা পোছা কৰাৰ অন্তত মাটিৰ দালাল চক্ৰৰ এক বৃহৎ বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ কোনো সম্ভাৱনা আছে কিয়নো এয়া কেৱল আৰম্ভণিহে ইতিমধ্যে যিসকল লোকক আটক কৰিছে সেয়া হৈছে মনজিত চাংমাই এগৰাকী ব্যৱসায়ী ধৰণী চেতিয়া টিয়কৰ পংকজ বৰুৱা জ্ঞানমণি বৰবৰা দীপ নেওগ দিগন্ত গগৈ বিজয় বৰা চিৰঞ্জিত ৰাজখোৱা আৰু বাবু বৰা এয়া কেৱল মাত্ৰ আৰম্ভণিহে ৰশ্মিতা যোৰহাটত এনেধৰণৰ বহু দালাল আছে মাটি দালালে নহয় তেওঁলোকক ভূমাফিয়া বুলি ক'ব পাৰি কিয়নো বহু নিকিল লোকক তেওঁলোকে অত্যাচাৰ কৰি এক প্ৰকাৰে অবৈধভাৱে তেওঁলোকৰ মাটি হস্তগত কৰি লয় আৰু এই ক্ষেত্ৰত সহযোগ আগবঢ়াই আহিছে যোৰহাটৰ যি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আছে তাৰ একাংশ কৰ্মচাৰী আৰু মণ্ডলে ঠিক সেইদৰে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ একাংশ কৰ্মচাৰী একাংশ আৰক্ষী বিষয়াও ইয়াৰ লগত জড়িত হৈ আছে ইয়াৰ পূৰ্বে আমি যেতিয়া বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ বিগত বছৰসমূহত তেতিয়া আমি দেখিছিলোঁ যে আৰক্ষীৰ পৰা আৰম্ভ কৰি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ একাংশ কৰ্মচাৰী আৰু মাটি দালালৰ এক বৃহৎ নেক্সাছ আছিলে সেই সময়ত এনেকুৱা ধৰণৰ ঘটনা পৰ্যন্ত সংঘটিত হৈছিলে য'ত নেকি মাটি দালালে নিশা যোৰহাটৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ ভিতৰত বহি মণ্ডলৰ চকীত বহি মাটিৰ তথ্য পাতি তেওঁলোকে চোৱা চিতা কৰে বা সেইসমূহ স্কেন কৰি লয় বা সেইসমূহ নোট কৰি লয় তেনেধৰণৰ ফটো দিও আমি আজিৰ পৰা প্ৰায় 3 বছৰ পূৰ্বে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ একেডোখৰ মাটিকে 3-4জন লোকক বিক্ৰী কৰা হয় তেতিয়া প্ৰশ্ন উত্থাপন হৈছিল যে কেনেধৰণে একেডোখৰ মাটিৰ বাবে 3-4টাকৈ বিক্ৰীৰ অনুমতি ওলাব পাৰে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা তেনেধৰণৰ বহু তথ্য পোহৰলৈ আহিছিলে বহু ঘটনা পোহৰলৈ আহিছিলে কিন্তু ৰশ্মিতা মূল কথাটো হৈছে যে যেতিয়া ভুক্তভোগী ৰাইজ ভুক্তভোগী লোকসকল আৰক্ষী থানালৈ এনেধৰণৰ ঘটনাসমূহ লৈ যায় তেতিয়া আৰক্ষীয়ে তেওঁলোকক কয় যে এই ঘটনাসমূহ হৈছে চিভিল মেটাৰ অৰ্থাৎ আৰক্ষীয়ে এই ক্ষেত্ৰত একো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে সেই হিচাপে তেওঁলোকক আদালতৰ দ্বাৰস্থ হ'বলৈ কয় তাৰপিছত সেই লোকজন যেতিয়া অধিবক্তাৰ কাষলৈ যায় তেতিয়াহ'লে আদালতত যেতিয়া গোচৰ ৰুজু হয় তেনেহ'লে স্থিতাৱস্থা বাহাল ৰাখিবৰ বাবে আদালতৰ পৰা সেই যি ভূ মাফিয়া চক্ৰ তেনেধৰণৰ এটা অৰ্ডাৰ উলিয়াই লয় আৰু সেই ভুক্তভোগী লোকসকলে অৱশেষত অতি কম মূল্যত সেই মাটিসমূহ সেই ভূমাফিয়া চক্ৰক বিকিবলৈ বাধ্য হয় তেনেধৰণৰ ঘটনা যোৰহাটত বহুত আছে আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীৰ তৎপৰতা যোৰহাট আৰক্ষীয়ে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক লৈ সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে কিন্তু কেৱল এয়া মাত্ৰ আৰম্ভণিহে কেৱল এই 9জন লোকেই নহয় যোৰহাটত এনেধৰণৰ বহু লোক আছে যাৰ ফলত একোটা নিৰ্দিষ্ট অঞ্চল পুলিবৰে কওক যোৰহাটৰ নগৰে কওক টিয়ক কওক সেই অঞ্চলসমূহত কোনো এজন লোকে যদি নিজৰ জমা ধনেৰে এটুকুৰা মাটি কিনিবলৈ যায় তেওঁলোকে এই দালাল চক্ৰৰ প্ৰকোপত মাটি ক্ৰয় কৰিব নোৱাৰে কিয়নো তেওঁলোকক হাফতা দিব লাগে অৰ্থাৎ পুলিবৰত যদি এজন লোকে মাটি ক্ৰয় কৰিবলৈ যায় তেনেহ'লে তেওঁ যদি মাটিৰ প্ৰকৃত গৰাকীৰ সৈতে কথা পাতে তেনেহ'লে সেই দালাল চক্ৰ আহি মাটি গৰাকীক ধন দাবী কৰে যে তেওঁলোকৰ এৰিয়াত যদি মাটি ক্ৰয় বিক্ৰয় কৰে তেনেহ'লে তেওঁলোকক কমিশ্যন দিব লাগিব ঠিক সেইদৰে যিজন লোকে সেই মাটি ক্ৰয় কৰিবলৈ যায় সেই লোকজনকো তেওঁলোকে ধন দাবী কৰে যে তেওঁলোকৰ এৰিয়াত যিহেতু মাটি ক্ৰয় কৰিবলৈ গৈছে গতিকে তেওঁলোকক তাৰ ওপৰত কমিশ্যন দিব লাগিব আৰু যদিহে নিদিয়ে তেনেহ'লে তেওঁলোকে গুণ্ডামি কৰে বা তেনেধৰণৰ ব্যৱস্থাৰে মাটি ক্ৰয় বিক্ৰয়ত বাধা প্ৰদান কৰে যোৰহাটত দীৰ্ঘদিন ধৰি এনেধৰণৰ ঘটনা চলি আহিছে আমি নিউজ 18 অসম নৰ্থ ইষ্টত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ কেৱল এয়াই নহয় ৰশ্মিতা এই মাটি দালাল চক্ৰই যিহেতু শেহতীয়াকৈ চৰকাৰে মাটিৰ আবণ্টন দিছে বহু লোকক তেনেধৰণৰ চাহ বাগিচা অঞ্চলত যিসকল লোকৰ ভূমিহীন লোকৰ মাটিৰ
আবণ্টন দিছে যোৰহাটৰ একাংশ অনা অসমীয়া ব্যৱসায়ী আছে যি অনা অসমীয়া ব্যৱসায়ীসকলে একাংশ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া আৰু কৰ্মচাৰীৰ সৈতে লগ হৈ সেই মাটি আবণ্টন পোৱা লোকসকলৰ পৰা বহু শ কথা মাটি তেওঁলোকে ক্ৰয় কৰি লৈছে আৰু তেওঁলোকে তাত ব্যৱসায় বাণিজ্য কৰাৰ দিশে আগবাঢ়িছে গতিকে এয়া হৈছে টিপ অফ দ্য আইচবাৰ্গ যদিহে যোৰহাট আৰক্ষীয়ে অতি সন্তৰ্পণে অতি সতৰ্কতাৰে এই ঘটনা তদন্ত আগবঢ়াই নিয়ে তেনেহ'লে যোৰহাটৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়সমূহৰ বহু মণ্ডল বহু কৰ্মচাৰী উপায়ুক্ত কাৰ্যালয়ৰ বহু কৰ্মচাৰী যে তদন্ত আওতালৈ আহিব সেয়া নিশ্চিত আৰু এই মাটি দালাল চক্ৰৰ সৈতে জড়িত বহু ব্যৱসায়ী জেলৰ ভাত খোৱাটো নিশ্চিত কিয়নো ইয়াৰ পূৰ্বে যেতিয়াই থানালৈ কোনো গোচৰ লৈ এনেধৰণৰ গোচৰ লৈ যায় তেতিয়া কিন্তু আৰক্ষীয়ে সেইসকল লোকক কোনো সহায় নকৰে তেওঁলোকক এটা উপদেশ দিয়ে যে আপোনালোকে নিজৰ ভিতৰতে মিলা মিছা কৰি লওক নহ'লে আপোনালোকে এই সন্দৰ্ভত যিটো চিভিল মেটাৰ ইয়াত এইটো ক্ৰিমিনেল কেছ আমি ৰুজু কৰিব নোৱাৰোঁ আদালতলৈ যাবলৈহে পৰামৰ্শ দিয়ে কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ তৎপৰতাতে বৰ্তমান বহু পলমকৈ হ'লেও সাৰ পাই উঠিছে আৰক্ষী আৰু কালি নিশাৰ পৰা আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে এয়া আমি কৈছোঁ যে এয়া কেৱল মাত্ৰ আৰম্ভণিহে এয়া মাত্ৰ 2-3% বুলি ক'ব লাগিব এই সমগ্ৰ নেক্সাছটোৰ নিশ্চয় গৌতম আৰু দেখিবলৈ পোৱা যায় যে ৰাজচক্ৰ বিষয়া যিসকল বিষয়াক মাতি আনি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে মাটিৰ দালালক গামোচা পিন্ধা আপোনালোকে বিদায় দিয়ক আৰু মূল য'ত আচলতে ৰাজচক্ৰ বিষয়া সেই কাৰ্যালয়ৰ পৰা এনেধৰণৰ মাটিৰ দালাল বা এনেধৰণৰ যিসমূহ লোকক চক্ৰ এটা গঢ়ি উঠে গতিকে যদি ৰাজচক্ৰ বিষয়াৰ কৰ্মচাৰীসকল বা এনেধৰণে যদি তদন্তৰ আওতালৈ আহে তেতিয়াহ'লে হয়তো এনেধৰণৰ চক্ৰৰ যি দপদপনি থাকে সেয়া অতি সোনকালে নিৰ্মূল হ'ব বুলি আশা কৰিব পাৰি মূলতে যদি আমি আৰক্ষী যদি সেইসমূহ কাৰ্যালয়তো অভিযান চলাই বা যিসকল কৰ্মচাৰী বা যাৰ জৰিয়তে এনেধৰণে চক্ৰ বা এনেধৰণৰ দালালে দপদপাই থাকিব পাৰিছে সেই সকলোকে আচলতে এই তদন্তৰ আঁতৰলৈ অনা উচিত গৌতম হয় নিশ্চয়কৈ ৰশ্মিতা আপুনি চাওক যে যি দালাল চক্ৰ আছে সেই অসামৰিক যিসকল লোক আছে ইতিমধ্যে আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে তেওঁলোকে যদিহে ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল তথা বিষয়া কৰ্মচাৰীসকলে সহযোগ নহয় তেনেহ'লে তেওঁলোকে কেতিয়াও দালালি কৰিব নোৱাৰে বা এনেধৰণৰ কামসমূহ কৰিব নোৱাৰে ইয়াৰ পূৰ্বে আমি যেতিয়া ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ তেতিয়াও সেই কথাসমূহ স্পষ্ট হৈছে তেতিয়া যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা বহুবাৰ তদন্ত দিয়া হৈছে আৰু সেই তদন্তৰ প্ৰতিবেদনতো সেইসমূহ স্পষ্ট হৈছে কিন্তু সেইসকল লোকৰ পৰা কেৱল মাত্ৰ বদলি কৰা হয় তাতকৈ বেছি তেওঁলোকৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় আৰু বৰ্তমান যিহেতু আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৈছে তেনেহ'লে আমি নিশ্চিততে যদিহে তদন্ত সঠিক ৰূপত আগবাঢ়ে যোৰহাটৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়সমূহৰ বহু মণ্ডল আৰু কৰ্মচাৰী তদন্তৰ আওতালৈ আহিব আৰু হয়তো গ্ৰেপ্তাৰো হ'ব পাৰে কিয়নো ইয়াৰ পূৰ্বে এনেধৰণৰ বহু ঘটনা হৈছে বহু ভুক্তভোগী পৰিয়াল আছে তেওঁলোকে নিজৰ সম্পত্তি হেৰুৱাইছে তেওঁলোকৰ নিজৰ ধন টকা পইচা হেৰুৱাব লগা হৈছে এই দালাল চক্ৰৰ কবলত পৰি গতিকে আৰক্ষীয়ে যদিহে তদন্ত সঠিক ৰূপে আগবঢ়াই নিয়ে তেওঁলোকে তদন্তৰ আওতালৈ আহিব আৰু দ্বিতীয় প্ৰশ্ন হৈছে ৰশ্মিতা আমি এখন ফটো পঠিয়াইছোঁ হয়তো নিজতিন অসম নৰ্থ টিভি স্ক্ৰীণত দৰ্শকসকলে দেখা পাব যে কেনেধৰণে এচাম মাটি দালাল চক্ৰই ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ ভিতৰত সোমাই মণ্ডলৰ চকীত বহি নিশা যিসমূহ তথ্য পাতি আছে তথ্য পাতি ট্ৰেছ মেপকে ধৰি মাটি যে চিঠা বহি আছে সেইসমূহৰ পৰা তেওঁলোকে তথ্য পাতি নোট কৰি ল'ব পাৰে আৰু তাতকৈ ডাঙৰ কথাটো হৈছে যে যোৰহাটৰ চৰকাৰী মাটি কিমান আছে যদিও চৰকাৰী বিষয়ে যদিহে নাজানে তেন্তে তাৰ তথ্য কিন্তু দালালৰ হাতত সম্পূৰ্ণৰূপে মজুত আছে আৰু কিছুদিন পূৰ্বে মাত্ৰ 2-3 মাহ পূৰ্বে যোৰহাট নগৰৰ মাজমজিয়াৰ এটুকুৰা চৰকাৰী মাটি কেইগৰাকীমান যুৱকে দখল কৰি তেওঁলোকে বজাৰ বহুৱাৰ চেষ্টা অব্যাহত ৰাখিছিলে কিন্তু সাংবাদিকৰ তৎপৰতাত যোৰহাটৰ উপায়ুক্ত কাৰ্যালয় জনোৱাৰ পিছত সেই কাম কৰাৰ পৰা তেওঁলোকক বাধা প্ৰদান কৰা হয় গতিকে সকলো তথ্য পাতি অৰ্থাৎ মণ্ডল অফিচত থকা তথ্য পাতিসমূহ কিন্তু মাটি দালালৰ হাতত সম্পূৰ্ণৰূপে মজুত থাকে আৰু এই ক্ষেত্ৰত ধনৰ বলতে হওক বা অন্যান্য প্ৰলোভনতে হওক একাংশ মণ্ডল তথা কৰ্মচাৰীৰ সহযোগিতা আগবঢ়াই আছে আৰু যদিহে এই তদন্ত সঠিক ৰূপত কৰা হয় আমি পুনৰবাৰ কৈছোঁ যে আৰক্ষীয়ে যি পদক্ষেপ হাতত লৈছে সেয়া যদি চমক দিবৰ কাৰণে কৰিছে আমি নাজানো কিন্তু যদিহে তদন্ত সঠিক ৰূপত আগবঢ়াই লৈ যোৱা হয় তেনেহ'লে এই যি নেক্সাছ এক বৃহৎ চক্ৰ হয় ইয়ালৈ বহু লোক জড়িত হৈ আছে তেনেহ'লে বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে ৰশ্মিতা ধন্যবাদ জনাইছোঁ গৌতম এইখিনি তথ্য আপুনি জনোৱাৰ বাবে আৰু নিশাৰ ভাগত ইতিমধ্যে গৌতমে জনাইছে 8জন নহয় 9জনকৈ লোকক সোধা পোছাৰ বাবে আটক কৰা হৈছে আৰু ইতিমধ্যে আমি সেই দালালৰ ফটো ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ কেনেধৰণে আচলতে যোৰহাটত কেৱল যোৰহাটত নহয় সমগ্ৰ ৰাজ্যতে দালালৰ দপদপনি আৰু মূল ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ পৰাই এই ধৰণৰ চক্ৰ বা এনেধৰণৰ দালালৰ যি দপদপনি সেয়া বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায় যদি এইসকল কৰ্মচাৰী বা বিষয়াৰ সহযোগিতা নহয় তেতিয়াহ'লে হয়তো এনেধৰণৰ মাটি যি দালালৰ চক্ৰ এতিয়া ৰাজ্যত গঢ় লৈ উঠিছে সেয়া অতি সময় চক্ৰৱৰ্তী আমাৰ সৈতে সংযুক্ত হৈছে ধুবুৰীৰ পৰা জ্যোতিৰ্ময় আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু সমগ্ৰ ৰাজ্যতে এতিয়া মুঠতে দেখিবলৈ পোৱা গৈছে যে দালালৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছে যে চক্ৰ বিষয়া ৰাজচক্ৰ বিষয়াৰ অতিৰিক্ত উপায়ুক্তসকলক মাতি নি দালাল চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ধুবুৰীত কেনেধৰণে ইয়াৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আমি আপোনাৰ পৰা জানিব বিচাৰিম
হয় ৰশ্মিতা নিশ্চয়কৈ সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতো যোৱা নিশা গোটেই নিশা আচলতে এক কথাত অভিযান চলিছে ধুবুৰীত যদি আমি সমগ্ৰ জিলা ভিত্তিক কওঁ এতিয়ালৈকে প্ৰায় 20 জন বুলি আমি ক'ব লাগিব কাৰণ চাপৰ থানা অঞ্চলত 6 জন তাৰে ভিতৰত 2 জনকে হৈছে মণ্ডল আচলতে মাটিৰ চক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত মণ্ডল আৰু 4 জনকে ভূ মাফিয়া চাপৰত বিলাসীপাৰাত মুঠ 4 জন এতিয়ালৈকে গৌৰীপুৰ থানা অঞ্চলত 6 জন আৰু ধুবুৰী থানা অঞ্চলত 9 জন আৰু আগমনী থানা অঞ্চলৰ পৰা এজন এতিয়ালৈকে যিখিনি তথ্য আমাৰ হাতত আছে মুঠ এতিয়ালৈকে 20 জন মানুহক এতিয়ালৈকে ফুটপোছৰ কাৰণে লৈ অহা হৈছে কিন্তু এটা প্ৰশ্ন ৰৈ গৈছে ৰশ্মিতা ইয়াত যিখিনি 20 জন মানুহ যি লৈ অহা হৈছে যি ভূ মাফিয়াৰ বা যি নিয়ন্ত্ৰণ কৰে সেই মূল কিং পিনবোৰকে কিন্তু এৰি দিয়া হৈছে আচলতে এই সমগ্ৰ অভিযানটো এটা চমক নে সমগ্ৰ অভিযানটো এটা চালেবেৰে ক'ব অভিযান তাক লৈ কিন্তু বৰ্তমানে প্ৰশ্ন উত্থাপন হৈছে কাৰণ ধুবুৰীৰ মানুহে ক'বলৈ আৰম্ভ কৰিছে এই ধুবুৰীৰ ভূ মাফিয়াৰ যে মূল আচলতে 3-4 জন ব্যক্তি বা 5 জন যে ব্যক্তি আছে তেওঁলোকক কিন্তু এই কালি সোধপোছৰ কাৰণে আৰক্ষী উঠাই অনা নাই পৰৱৰ্তী সময়ত যদি তেওঁলোকক আৰক্ষী আনে তেতিয়াহে বুজা যাব আচলতে চৰকাৰৰ সদিচ্ছা আছে এই সমগ্ৰ ঘটনাটো যে ভূমি চৰকাৰী ভূমি হওক বা দুখীয়া দুষ্ট পৰিবাৰৰ মাটি হওক তেওঁলোকে যে যেনেদৰে বেদখল কৰি লয় তেওঁলোকক যে হাৰাশাস্তি কৰে অত্যাচাৰ কৰে এক কথাত ক'বলৈ গ'লে সেই অত্যাচাৰ বন্ধ হোৱাৰ ক্ষেত্ৰত চৰকাৰী যিটো পদক্ষেপ সেই পদক্ষেপ যদি সঠিককৈ কৰিব লাগে তেতিয়াহ'লে মূল কিং পিনবিলাক উঠাব লাগিব কাৰণ তেওঁলোকে কিন্তু এতিয়াও মুকলি আকাশৰ তলত ঘূৰি আছে আৰু কিছু মানুহ উঠোৱা আছে তেওঁলোকৰ জড়িত আছে কিন্তু এইটো এটা সৰু অংশ কেৱল মাত্ৰ মই যদি ক'ব বিচাৰোঁ এই মুহূৰ্তত এই গোটেই সাম্ৰাজ্যখনৰ ধুবুৰীৰ যি ভূ মাফিয়াৰ সাম্ৰাজ্য তাৰ হয়তো 2-3% হ'ব এই মানুহখিনি যিখিনি এৰেষ্ট কৰা হৈছে কিন্তু মূল মানুহবোৰক এতিয়া বাদ দিয়া হৈছে মূল মানুহ হয়তো তেওঁ নাথাকিব পাৰে আৰক্ষী হয়তো অভিযান চলাইছে আৰক্ষীয়ে কিন্তু কালি ৰাতিৰ পৰা সম্পূৰ্ণ এই ঘটনাটোত তেওঁলোকে কোনো ধৰণৰ তথ্য দিয়াৰ পৰা বিৰত আছে কোনো ধৰণে তথ্য দিয়া নাই আমি বাৰম্বাৰ আমি গোটেই ৰাতি তেওঁলোকক প্ৰশ্ন কৰিছোঁ বা তেওঁলোকৰ ওচৰলৈ আমি গৈছোঁ তেওঁলোকে কোনো ব্যক্তিৰ ফটো ল'ব দিয়া নাই যিবিলাক ব্যক্তিক উঠোৱা হৈছে তেওঁলোকৰ নাম ইত্যাদি দিয়া নাই বা এই সমগ্ৰ বিষয়ত কোনো ধৰণৰ তথ্য দিব বিচৰা নাই কেৱল এটা কথাই জনাইছে অহাকালি ৰাতিপুৱা আমি এওঁলোকক সোধপোছ কৰিবলৈ আনিছোঁ এওঁলোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই অহাকালি ৰাতিপুৱা আমি সকলো তথ্য আপোনালোকক জনাম কিন্তু এতিয়ালৈকে আমি সেই তথ্য একো পোৱা নাই কিন্তু ৰশ্মিতা এটা কথা গুৰুত্বপূৰ্ণ ধুবুৰীৰ কাৰণে ইয়াক কিন্তু অতি গুৰুত্বপূৰ্ণ আছিল কাৰণ ধুবুৰীত যিটো চক্ৰ বিষয়া কাৰ্যালয় হওক বা মাটি কিনা বেচাৰ যি কাৰ্যালয় হওক ইয়াত এটা মাফিয়া ৰাজে বিগত প্ৰায় 10-12 বছৰ এক অশান্তি সৃষ্টি কৰিছিল মানুহ হাৰাশাস্তি হৈছিল সাধাৰণ মানুহ মাটি বিক্ৰী কৰিবলৈ গ'লে বিভিন্ন ধৰণৰ দাবী ধমকিৰ সন্মুখীন হৈছিল বিভিন্ন ঠাইত তেওঁলোকে আক্ৰমণৰ সন্মুখীন হৈছিল বিভিন্ন গোচৰ ইতিমধ্যে ৰুজু হৈছে ক্ৰিমিনেল গোচৰ ৰুজু হৈছে মাটি কিনা বেচাক লৈ আৰু ইয়াক কিন্তু অধিক প্ৰয়োজন আছিল যথেষ্ট এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে কিন্তু প্ৰশ্ন এতিয়া ৰৈ গৈছে যি অভিযান কালি ৰাতি চলিছে সেই অভিযানত কিন্তু মূল ব্যক্তিসমূহ এতিয়া বাদ পৰি গৈছে ভূ মাফিয়া বা এই ভূ কেলেংকাৰীৰ লগত বা এই এনেধৰণৰ মাটি বেদখলৰ লগত জড়িত বিভিন্ন মূল মানুহবোৰ এতিয়া বাদ পৰি গৈছে অনাগত দিনত আৰক্ষী এই তদন্ত কিমান দূৰ আগবঢ়ায় বা সেই মানুহবোৰক গ্ৰেপ্তাৰ কৰিব পাৰে নে বা তেওঁলোকক সোধপোছ কৰিবলৈ লৈ আহে নে সেয়া কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ এই মুহূৰ্তত নিশ্চয়কৈ জ্যোতিৰ্ময় যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য আপুনি জনাইছে আৰু বিশেষকৈ ধুবুৰী গাঁও অঞ্চলত বা চৰাঞ্চলত জ্যোতিৰ্ময় দেখিবলৈ পোৱা যায় যে বহু লোকৰ হয়তো মাটি বাৰী আছে কিন্তু তেওঁলোকৰ ধনৰ অভাৱ থাকে গতিকে বিভিন্ন প্ৰলোভন দিয়া হয় তেওঁলোকক দাবী ধমকি দিয়া হয় তেনেধৰণে মাটিৰ দালালসমূহে বা ভূ মাফিয়া এনেদৰে মাটিবোৰ সংগ্ৰহ কৰে তেওঁলোকৰ পৰা গতিকে সেই লোকসকল যদি আগবাঢ়ি আহে যিহেতু বহু সংখ্যক লোকে হয়তো থানালৈ নাযায় বা বিভিন্ন দাবী ধমকি দিয়াৰ ফলত তেওঁলোকে হয়তো ঘৰতে থাকে বা এই সন্দৰ্ভত তেওঁলোকে হয়তো ইমান জ্ঞাত নহয় গতিকে সেইসমূহ অঞ্চলত যদি গৈ সজাগতা অভিযান চলোৱা হয় বা বিভিন্ন দল সংগঠনৰ এইখিনিত ভূমিকা যদি গুৰুত্বপূৰ্ণ হয় কেৱল আৰক্ষী নহয় বিভিন্ন প্ৰান্তলৈ হয়তো আৰক্ষী যাব নোৱাৰে কিন্তু তাৰ যিসকল লোক থাকে সেই লোকসকলৰ মাজত যদি এই সজাগতা অনা হয় তেতিয়াহ'লে হয়তো এনেধৰণৰ চক্ৰৰ দপদপনি কিছু পৰিমাণে কম হ'ব বুলি আশা কৰিব পাৰি ৰশ্মিতা আসল কথা হৈছে সজাগতাৰ ইয়াত প্ৰয়োজন নাই মাটি সম্পৰ্কে এই অঞ্চলৰ ৰাইজ যথেষ্ট জ্ঞাত সকলোৱে জানে কিন্তু কথা হৈছে যিখিনি চৰকাৰী মাটি যিখিনি চৰকাৰী বিভিন্ন আঁচনিৰ মাটি বা চৰকাৰী খাছ মাটি চৰকাৰে বিভিন্ন সময়ত সেই মাটিসমূহ বিভিন্ন বেটেলিয়ান কেম্পে হওক বা বিদ্যালয় হওক ইত্যাদি বনাবলৈ বিভিন্ন সময়ত সংৰক্ষণ কৰি ৰাখিছে সেই মাটিসমূহ মণ্ডল অফিচৰ পৰা কিদৰে পাত্তা পাই যায় সেয়াও কিন্তু ডাঙৰ প্ৰশ্ন বিগত কিছুদিন পূৰ্বে দেখা গৈছিল 250 বিঘা মাটি ধুবুৰীৰ পাণবাৰী অঞ্চলত অসম বেটেলিয়ানক বা BSFক প্ৰদান কৰা হৈছিল তাত কিন্তু তাত গৈ যেতিয়া উচ্ছেদৰ কাৰণে প্ৰশাসন যায় উপস্থিত হ'ল যেতিয়া নটিচ জাৰি কৰিল তাত গৈ দেখা গ'ল যে চৰকাৰী মাটিয়ে আবণ্টন দি দিছে কাৰোবাৰ নামত পাত্তা প্ৰদান কৰা হৈছে তেতিয়াহ'লে প্ৰশ্ন হয় যে চৰকাৰী যিটো আচলতে বাকচ আছে এই বাকচৰ ভিতৰতে ভূতটো সোমাই আছে আচলতে এই সম্পূৰ্ণ কাৰ্যালয়টোৰ ভিতৰতে ভূতটো সোমাই আছে চক্ৰ বিষয়া ৰাজহ চক্ৰ বিষয়াৰ আচলতে একাংশ বিষয়া কৰ্মচাৰী যদি সহযোগিতা নাথাকে কেনেদৰে আচলতে এনেধৰণৰ চক্ৰৰ দপদপনি হ'ব সেয়া যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰসংগ এই মুহূৰ্তত আমি এই মুহূৰ্তত ভাস্কৰ কাষলৈ যাবলৈ ওলাইছোঁ যিহেতু গুৱাহাটী মহানগৰীটো
নিশাৰ ভাগত অভিযান চলিছিল আৰু শ্ৰীমন্ত চৌধুৰী নামৰ এগৰাকী দালালৰ বিৰুদ্ধে চলিছিল অভিযান তেওঁৰ বাসগৃহৰ পৰা বহুকেইটা মাটিৰ ফাইল ইতিমধ্যে জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে ভাস্কৰ আপোনাৰ হাতত আমি আমাৰ জানিব বিচাৰিছো যে নিশাৰ ভাগত যি অভিযান চলিছিল সেই সন্দৰ্ভত কেনেধৰণৰ তথ্য পোহৰলৈ আহিছে ভাস্কৰ চাওক সকলোৱে জ্ঞাত প্ৰথমে যে যিহেতু কিছুদিন পূৰ্বে ষ্টাফ কলেজত যি এখন বৈঠক অনুষ্ঠিত কৰিছিলে য'ত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ চক্ৰ বিষয়াসমূহ আৰু অতিৰিক্ত যিসমূহ উপায়ুক্ত থাকিব তেওঁলোকক বহাই লৈ এখন বৈঠক অনুষ্ঠিত কৰিছিল আৰু অন কেমেৰাত সেই সকলো ধৰণৰ ইতিমধ্যে সকলো পোনপটীয়া সম্প্ৰচাৰ দেখিবলৈ পাইছিল কেনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ হৈ পৰিছিলে ৰাজ্যৰ বিশেষকৈ যিসমূহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিৰ যি দালালৰ যি দপদপনি তাক লৈ তেওঁ ইতিমধ্যে সেইদিনা তেওঁ ঘোষণা কৰিছিলে তেওঁ যিসকল চক্ৰ বিষয়া আছে তেওঁলোকক জনাইছিল যে প্ৰয়োজনত তেওঁলোকে দালালসমূহক গামোচা পিন্ধাই আচলতে বিদায় দিব লাগিব কিন্তু এতিয়াৰ পৰা মাটি দালালৰ কোনো ধৰণৰ দপদপনি নচলিব আৰু সেই নিৰ্দেশনাৰ পাছত হয়তো সকলোৱে ভাবিছিলে যে এতিয়াৰ পৰা হয়তো চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহত যি মাটি দালালৰ যি দপদপনি সেয়া নাইকিয়া হ'ব কিন্তু সেয়া আচলতে বাস্তৱত আচলতে সম্পূৰ্ণৰূপে সেয়া সফল নহ'ল বা সেয়া বাস্তৱ ৰূপায়িত নহ'ল যাৰ ফলশ্ৰুতিত আমি দেখিছিলোঁ বিগত সপ্তাহত বহুকেইটা অঞ্চলত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বহুকেইটা চক্ৰ বিষয়াৰ কাৰ্যালয়ত কেতিয়াও আচলতে যি ৰাজ্য যিসমূহ দালাল যি মাটিৰ যি দালাল সেই দালালৰ দপদপনি আছিল আৰু অৱশেষত যোৱাকালি নিশাৰ ভাগত ৰাজ্যৰ বহুকেইটা প্ৰান্তত আচলতে এই মাটি দালালৰ বিৰুদ্ধে আৰক্ষী অভিযান চলালে বহুকেইগৰাকী মাটি দালালক ইতিমধ্যে আটক কৰিছে মই যিহেতু গুৱাহাটীত আছোঁ গুৱাহাটী প্ৰসংগলৈ আনো গুৱাহাটীত আমি যিমান দূৰ জানো হাতীগাঁও বৰাগাঁও লগতে দিছপুৰ এনেকৈ এলেকাত আচলতে নিশাৰ ভাগত অভিযান চলোৱা হৈছিল আৰু সেই সময়তেই এজন মাটি দালালৰ ইতিমধ্যে নাম যিহেতু কৈছে তেওঁৰ ঘৰত আচলতে অভিযান চলোৱা হৈছিলে তাৰ পৰা তেওঁ মাটিৰ সংক্ৰান্তীয় বহু নথি জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰসংগটো হৈছে যিহেতু গুৱাহাটী বিশেষকৈ যি চাৰ্কুল অফিচাৰ যিহেতু দিছপুৰ আচলতে যি বেলতলাত থকা যিটো চাৰ্কুল যি ৰাজচক্ৰ বিষয়া কাৰ্যালয় তাতে হয়তো সৰ্বাধিক অভিযোগ আছিলে এই যি মাটি দালালৰ যি দপদপনি সেয়াক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হয় যেতিয়া এজন সাধাৰণ লোকে সেয়া যেতিয়া মাটি ক্ৰয় কৰি সেই মাটিৰ ক্ৰয় কৰাৰ পাছত যি নথি পত্ৰ থাকে সেইসমূহ যেতিয়া ঠিক কৰিব যায় সেই সময়ত তেওঁলোকে দালালৰ যথেষ্ট সমস্যাৰ সন্মুখীন হয় এক কথাত দালালৰ যথেষ্ট দপদপনি আছিলে আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছিলোঁ বহু গুৱাহাটীৰ এনে বহু স্থান আছে য'ত দালালৰ সহায়ত আচলতে দালালে এনেদৰে বিভিন্ন ভয় ভামুকি দেখুৱাই আচলতে বহু ইয়াত ম্যাদী পট্টা থকা লোকৰ মাটি তেওঁলোকে দখল কৰি লয় আৰু দখল কৰি তেওঁলোকে এক বৃহৎ ধনৰ বিনিময়ত তেওঁলোকে বিক্ৰী কৰে গতিকে এনেকুৱা ধৰণৰ বহু ঘটনা আছে আৰু আশা কৰা হৈছে মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ নিৰ্দেশনা দিছিলে সেই নিৰ্দেশনাৰ পাছত যোৱাকালি পুৱতি নিশাৰ ভাগত যি অভিযান চলিলে সেই অভিযানত পৰা হয়তো এইসকল দালালে শিক্ষা লাভ কৰিব পৰৱৰ্তী সময়ত আচলতে আৰক্ষী কঠোৰ হৈ পৰিব এইসমূহ দালালৰ বিৰুদ্ধে আৰু এই যিসমূহ মাটি দালাল সেই মাটি দালালসমূহ যাতে পুনৰ কোনো সাধাৰণ শ্ৰেণীৰ লোকক যাতে যেতিয়া মাটি ক্ৰয় কৰিব যায় বা বিক্ৰী কৰিব যায় যে সেই সময়ত যাতে হাৰাশাস্তিৰ সন্মুখীন কৰিব নোৱাৰে তাৰ বাবে যাতে এক উচিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া সকলোৱে বিচাৰিছে আশা কৰাইছে যিহেতু এতিয়া মই আকৌ কৈছোঁ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে মোৰ সতীৰ্থ সাংবাদিকসকলে দেখুৱালে যে ভিন্ন প্ৰান্তত কেনেদৰে বহুকেইজন দালালক ইতিমধ্যে আটক কৰা হৈছে কাৰণ গ্ৰেপ্তাৰ কৰা হোৱা নাই তেওঁলোকক নিশাৰ ভাগত উঠাইছে সোধপোছ চলাই থকা হৈছে হয়তো কিছু সময় পাছতেই তেওঁলোকক আৰক্ষী যি শিক্ষক বিষয়াসকল থাকিব তেওঁলোকে সোধা পোছা কৰিব কাৰণ তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিব যে তেওঁলোকে কেনেদৰে এই দালাল বা এই যি দালাল প্ৰক্ৰিয়া তেওঁলোকে কেনেদৰে চলাইছিলে তেওঁলোকৰ লগত কোন কোন আছে সেই সকলো হয়তো পৰৱৰ্তী সময়ত স্পষ্ট হৈ পৰিব ৰশ্মিতা নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ ভাস্কৰ আপোনালৈ আৰু এনেদৰে সমগ্ৰ ৰাজ্যতে ইতিমধ্যে এই দালাল চক্ৰৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী আৰু ইতিমধ্যে ধুবুৰীৰ জ্যোতিৰ্ময় জনাইছে অভিযোগ আহিছে যে মূল যিসকল ভূ মাফিয়া তেওঁলোকক আচলতে বৰ্তমানলৈকে আটক কৰা হোৱা নাই বা সোধা পোছা হোৱা নাই যিসকল মূল দালাল আছে তেওঁলোকৰ 2-3% ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে 20জনকৈ লোকক ইতিমধ্যে আটক কৰাৰ কথা পোহৰলৈ আহিছে সমান্তৰালভাৱে গুৱাহাটী মহানগৰীতো বিভিন্ন প্ৰান্তত বৰাগাঁওকে আদি কৰি হাতীগাঁওকে আদি কৰি বিভিন্ন প্ৰান্তত অভিযান চলিছে নিশাৰ ভাগত যোৰহাটত চলিছিল অভিযান য'ৰ পৰা ইতিমধ্যে 9জনকৈ দালালক আটক কৰা হৈছে তেওঁলোকক সোধা পোছা অব্যাহত ৰখা হৈছে কিন্তু সকলোৱে জানিব বিচাৰিছে বা ক'ব বিচাৰিছে যে এয়া যাতে চকুৰ চমক নহওক বা দুদিনীয়া চমক যাতে নহওক এনেধৰণে দালাল চক্ৰৰ বিৰুদ্ধে 1-2 দিন অভিযান চলাই যাতে সামৰি নেপেলায় আৰক্ষীয়ে কিয়নো দীৰ্ঘদিন ধৰি 10 পৰা 15 বছৰ ধৰি এনেদৰে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰ যি দালালৰ যি দপদপনি সেয়া অব্যাহত আছে যাৰ ফলত বহু লোকে ঘৰ মাটি হেৰুৱাই সৰ্বশান্ত হ'বলগীয়া হৈছে একে টুকুৰা মাটিকে 2 বা 3জনকৈ অধিক লোকক বিক্ৰী কৰা হৈছে এনেধৰণৰ বহু অভিযোগ আছে য'ত ইতিমধ্যে আৰক্ষীৰ চকীটো আচলতে তেওঁলোকে এজাহাৰ দাখিল কৰিবলৈ গ'লেও তেওঁলোকক মিলা মিছা কৰিবলৈ কয় আৰক্ষীয়ে গতিকে বৰ্তমান মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে আৰক্ষী কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে মাটিৰ দালালৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি অভিযান অব্যাহত আছে আশা কৰিছোঁ যাতে এনেধৰণৰ দালালৰ যি ৰাজ চলিছে সমগ্ৰ ৰাজ্যতে সেই দালাল ৰাজ অতি শীঘ্ৰে বন্ধ হওক য'ত
ইতিমধ্যে দালালক গামোচা পিন্ধাই বিদায় দিবলৈ ৰাজহ চক্ৰ বিষয়াসকলক মাতি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা জাৰি কৰিছে আৰু পিছতে আৰক্ষী প্ৰশাসন যথেষ্ট কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে সমগ্ৰ ৰাজ্যজুৰি আৰক্ষী অভিযান চলাইছে মাটিৰ দালালৰ বিৰুদ্ধে আৰু এখন খবৰ আমাৰ অব্যাহত থাকিব তাৰ পূৰ্বে সময় হৈছে টি বিৰতিৰ ৰাইজিং স্পৰ্টছ শাইনিং নৰ্থ ইষ্টক এইটো প্ৰগ্ৰামৰ কাৰণে আমি নিউজ 18ক বহুত শুভেচ্ছা জনাইছোঁ মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা লগ পাইছোঁ ফলত আজি উচ্ছেদ চলাই জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যস্ত উদিছো বাতৰিৰ মাজলৈ নিশা নগাঁও বাইপাছত এক গুলীচালনাৰ ঘটনা গুলীবিদ্ধ হ'ল বৰপেটাৰ সুমন দাস নামৰ গাড়ী চালকজন নগাঁও বাইপাছৰ ঝাৰণী গাঁও নামৰ ঠাইত ডকাইতৰ দলে সংঘটিত কৰে এই গুলীচালনাৰ ঘটনা গুৱাহাটী বৰাগাঁৱৰ পৰা হাফলং অভিমুখে অনলাইনৰ সামগ্ৰী কঢ়িয়াই অনা কুৰিয়াৰ ছাৰ্ভিচৰ বাহনখন নিশা নগাঁও বাইপাছত আগভেটি ধৰে ডকাইতৰ এটা দলে ডকাইতৰ দলটোৱে গাড়ী চালক সুমন আৰু তেওঁৰ লগত থকা হৰ্ষজিৎ দাসৰ পৰা মানিবেগ আৰু মোবাইল কাঢ়ি নিয়াৰ লগতে অধিক ধন বিচাৰি ভাবুকি প্ৰদান কৰে কিন্তু লগত আৰু পইচা নাই বুলি সুমনে কোৱাত গুলীচালনা কৰি ডকাইতৰ দলটো আঁতৰি যায় ডকাইতৰ গুলীচালনাত ডিঙিত গুলী লাগে সুমন দাসৰ পৰৱৰ্তী সময়ত গুলীবিদ্ধ সুমনক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ইতিমধ্যে নগাঁও আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰিছে জাগা ঠাইতে নাম নাজানো আহি তাৰপিছত ডাকাতি আহিছে আহি তাৰপিছত টকা দিমে না টকা নিদিলে গুই ল'ম তাৰপিছত গুই লৈছে তাৰপিছত টকা লৈ গৈছে পইচাটো লগত কিমান আছে গম নাপাওঁ ATM-খন নিছে আমি গাড়ী লৈছিলোঁ তাৰমানে গুৱাহাটীৰ পৰা সেই অনলাইনৰ মোৰ নাম হৰ্ষজিৎ দাস সুমন দাস ডকাইত 12টা আহিছে কোনোবা তাৰমানে কোনোবা পিষ্টল কোনোবা চুৰি আছে তাৰমানে অলপ কাটিছে এতিয়া ভাগি ন হয় বাইপাছৰ এখন হয় এখন সেই আছে তেল ডিপুটো অঁ তাতে আৰু সমগ্ৰ ঘটনাৰ সন্দৰ্ভত শেহতীয়া খবৰ জনাব আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰা নীলোৎপল আপোনাৰ পৰা জানিব বিচাৰিছোঁ নিশাৰ ভাগত নগাঁও বাইপাছত যি গুলীচালনাৰ ঘটনা ডকাইতৰ দলে গুলীচালনা কৰিছে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত শেহতীয়া তথ্য আপোনাৰ পৰা জানিব বিচাৰিছোঁ আৰক্ষীৰ তদন্ত অব্যাহত আছে কি পৰ্যায়ত আগবাঢ়িছে আমি আপোনাৰ পৰা জানিব বিচাৰিম দীৰ্ঘদিনৰ পিছত নগাঁৱত ডকাইতি আৰু নগাঁৱৰ যি বাইপাছত ইয়াৰ পূৰ্বে বহুবাৰ ডকাইত নিশা ডকাইত সংঘটিত কৰিছে আৰু সেই ডকাইতিৰ ঘটনাত ডকাইতৰ গুলীচালনাত এগৰাকী যুৱক গুলীবিদ্ধ হৈছে আৰু সেইগৰাকী যুৱকৰ নাম হৈছে সুমন দাস তেওঁ গাড়ী চালক আছিলে তেওঁ আৰু তাৰপিছত বৰাগাঁৱৰ পৰা গুৱাহাটী বৰাগাঁৱৰ পৰা হাফলং অৰ্থাৎ নিশা 12জনীয়া ডকাইতৰ দলে নগাঁও বাইপাছৰ ঝাৰণী গাঁও ধৰি তেওঁ সুমন দাস নামৰ এই দুজন যুৱকৰ পৰা মানি অধিক ধন বিচাৰে কিন্তু অভিযোগ নথকা তেওঁ টকা নাই বুলি কয় হঠাৎ সুমনক বিচনা কৰে আজি সুমনক ল'ব লাগে যদিও নগাঁও চিকিৎসালয় লৈ যোৱা কৰিছিলে কিন্তু সুমনৰ যিটো গুলী সেইটো ইয়াত উলিয়াব পৰা নগ'ল সেয়ে গুৱাহাটী মেডিকেল কলেজ আৰু নগাঁৱত নিশা যি সৃষ্টি কৰিছে আৰু ইয়াৰ পূৰ্বে বহুবাৰ ডকাইতি হাইজেক এনেধৰণৰ ঘটনা হৈছিলে সেইসকলৰ ট্ৰাক অপহৰণ ডকাইতিৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰপিছত আৰক্ষীয়ে কঠোৰ অভিযান চলালে
আৰু নগাঁও বাইপাছত নামনিলে ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী বাতৰিত পুনৰ আপোনাৰ পৰা অধিক জানিবলৈ চেষ্টা কৰিম এই সন্দৰ্ভত। যিহেতু বৰ্তমান সুমন যিগৰাকী গাড়ী চালক তেওঁৰ ডিঙিত যি গুলী লাগিছে সেয়া নগাঁৱত উলিয়াব পৰা হোৱা নাই আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ইতিমধ্যে অধিক চিকিৎসাৰ বাবে উন্নত চিকিৎসাৰ বাবে। আৰু ইতিমধ্যে আমি জনাইছোঁ যে নগাঁৱত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। কুৰিয়াৰ ছাৰ্ভিচৰ বাহনখনত আছিল অনলাইনৰ সামগ্ৰী আৰু সেই সময়ছোৱাতে নগাঁৱত আগভেটি ধৰিছিল এটা ডকাইতৰ দলে আৰু ইতিমধ্যে গুলীচালনাৰ অন্তত সেই স্থানৰ পৰা পলায়ন কৰিছে ডকাইতৰ দলটো। আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে যদিও বৰ্তমানলৈকে ডকাইতৰ দলৰ কোনো সূত্ৰ এতিয়ালৈকে লাভ কৰা হোৱা নাই। কিন্তু ইতিমধ্যে আমি জনাওঁ যে নিশা নগাঁও বাইপাছত সংঘটিত হৈছে এই ডকাইতি কাণ্ড। যাম সময় হৈছে আন এটি বিৰতি। উইচ অল দ্য বেষ্ট নিউজ 18 যোনটো প্ৰগ্ৰাম লৈছে ৰাইজিং স্পৰ্টছ আৰু চাইনিং নৰ্থ ইষ্ট ইয়াৰ কাৰণে মই শুভেচ্ছা জনালোঁ। অল দ্য বেষ্ট, থেংক ইউ। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। নিউজ হেডলাইন নৰ্থ ইষ্ট। ৰাছিয়াৰ বিশ্ববিদ্যালয়ত অচিনাক্ত বন্দুকধাৰীৰ সন্ত্ৰাস। বন্দুকধাৰীটোৰ সন্ত্ৰাসৰ বাবে অট্টালিকাৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা চলালে বহু শিক্ষাৰ্থীয়ে। এই ঘটনাত 8জন লোক নিহত হোৱাৰ লগতে আহত হয় প্ৰায় 20জন লোক। অপমৃত্যুৰ ভয়। এটা কেইবামহলীয়া অট্টালিকাৰ পৰা জঁপিয়াইছে ইজনৰ পিছত সিজন লোকে। ইয়াতো আছে ভয়, হাত ভৰি ভকাৰ ভয়, প্ৰাণ হেৰুৱাৰ আশংকা। তথাপি যেই যেনেকৈ পাৰিছে খিৰিকীৰে বাহিৰলৈ ওলাই তললৈ জঁপিয়াইছে, কাৰণ পিছফালৰ পৰা ভাহি অহা এই গুলীৰ শব্দ। ইয়াৰ ৰাছিয়াৰ এখন বিশ্ববিদ্যালয়ৰ দৃশ্য। চিটি অৱ পাৰ্মৰ এখন বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনত হঠাতে এটা বন্দুকধাৰীয়ে সন্ত্ৰাস চলায়। এফালৰ পৰা গুলীচালনা কৰি যায় অচিনাক্ত বন্দুকধাৰীটোৱে আৰু আতংকিত হৈ পৰে বিশ্ববিদ্যালয়খনৰ শিক্ষক শিক্ষাৰ্থীসকল। গুলী খোৱাৰ ভয়ত এইদৰে যেই যেনেকৈ পাৰে তললৈ জঁপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে। এই ঘটনাত 8জন লোক নিহত হোৱাৰ লগতে আহত হয় প্ৰায় 20জন লোক। বৰ্তমান ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৰাছিয়াৰ তদন্তকাৰী সংস্থাই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰোল বল ৰোলাৰ স্কেটিঙত উজলি উঠিছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু অভিনেত্ৰী আইমী বৰুৱাৰ সন্তান বীৰ আৰু জিগি। দুয়োৱে গুৱাহাটীত সামৰণিৰ পৰা সদৌ গুৱাহাটী স্পীড স্কেটিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰে। খেলপথাৰত বীৰ আৰু জিগিৰ চমক। ৰোলাৰ স্কেটিঙত স্বৰ্ণ জয় দুই ভাতৃভগ্নীৰ। অথৰ্ব অৰ্জুন হাজৰিকা বীৰ আৰু আৰোহী আদিৰা হাজৰিকা জিগি। দুয়োৱে চমক সৃষ্টি কৰিছে সদৌ গুৱাহাটী স্পীড স্কেটিং প্ৰতিযোগিতাত। ভৰিত স্কেটিঙৰ জোতা পিন্ধি সকলোতকৈ আগে ভিক্টৰী পইণ্টত গৈ উপস্থিত হোৱা বীৰ আৰু জিগি হ'ল মন্ত্ৰী পীযুষ হাজৰিকা আৰু অভিনেত্ৰী আইমী বৰুৱাৰ সন্তান। পীযুষ আইমীৰ পুত্ৰ বীৰ আৰু কন্যা জিগিয়ে দেওবাৰে গুৱাহাটীৰ ছুপাৰ মাৰ্কেটত সামৰণি পৰা সদৌ গুৱাহাটী স্পীড স্কেটিং প্ৰতিযোগিতাত অংশ লৈ নিজ নিজ শাখাত স্বৰ্ণ পদক অৰ্জন কৰে। 6 বছৰীয়া বীৰে প্ৰতিযোগিতাৰ 9 বছৰ অনুৰ্ধৰ শাখাত অংশগ্ৰহণ কৰি তেওঁ খেলুৱৈৰ জীৱনৰ 7টো স্বৰ্ণ পদক পাবলৈ সক্ষম হৈছে। ইফালে ককায়েকক চাই চাই লকডাউনৰ সময়ত ঘৰতে স্কেটিং শিকা 3 বছৰীয়া জিগিয়ে 5 বছৰ অনুৰ্ধৰ শাখাত
জীৱনৰ প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰি প্ৰথম স্থানেৰে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। এই কথা নিউজ 18ক জনালে অসম ৰোল বল সন্থাৰ সাধাৰণ সম্পাদক ভূমিধৰ বৰ্মনে। 3 বছৰ ধৰি বিয়া আমাৰ তাত প্ৰেক্টিছ কৰিছে, ডিছপুট স্কেটিঙত প্ৰেক্টিছ কৰি আছে আৰু শেহতীয়া যি লকডাউন চলি আছিল, লকডাউন টাইমত আমাৰ কোচ এজন আমি তাত এপইণ্ট কৰিছিলোঁ বীৰক স্পেচিয়েল ট্ৰেইনিং এটা দিয়াৰ কাৰণে, কাৰণ ক'ভিড পৰিস্থিতিৰ কাৰণে ফিল্ডলৈ আমাৰ প্ৰেক্টিছো বন্ধ আছিল। সেই সময়ত বীৰৰ লগতে কি হ'ল অনেক জিগি একেলগে তাইও মানে প্ৰেক্টিছ কৰা আৰম্ভ কৰে আৰু লাষ্ট